সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অখিল গগৈ দেৱব্ৰত শইকীয়াৰ তীব্ৰ বাকযুদ্ধ বাজেট বিতৰ্কত অংশগ্ৰহণৰ সময়তে মুখ্যমন্ত্ৰীৰ দুইৰে বাকযুদ্ধ হৈছে বিৰোধীক কটাক্ষ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য 2026ত 2032ত আমি জিকিমে 2026লৈ চিন্তা কৰাৰ প্ৰয়োজনেই নাই 2047ত আকৌ কিদৰে জিকিম তাৰ পৰিকল্পনা কৰিছো মুখ্যমন্ত্ৰীক উভতি ধৰি অখিল গগৈৰ টিপ্পনী সেইবাবেইতো আপুনি ডিবিটি দি আছে অখিল গগৈক মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক প্ৰত্যুত্তৰ 2026ৰ বাবে দিছো 32ত আৰু দিম তাত আপত্তি কৰিবলগীয়া কি আছে আগতে নিৰ্বাচনৰ সময়ত ব্যৱসায়ীৰ পৰা লৈছিল আমি মানুহক দি আছো বিধায়ক পুঁজি নোহোৱা কৰাৰ পক্ষপাতী মুখ্যমন্ত্ৰী ভোটৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীক উন্নয়নত গুৰুত্ব দিয়াৰ আহ্বান জনাইছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সুশাসনত গুৰুত্ব দিয়ক মুখ্যমন্ত্ৰীয়ে পুনৰ অৰুণোদয়ক লৈ মুখ্যমন্ত্ৰীৰ বক্তব্য অৰুণোদয় হিতাধিকাৰীক গালিগালাজ কৰিলে বিৰোধীক ভোট নিদিব মুখ্যমন্ত্ৰীক অৰুণোদয় বন্ধ কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰত্যাহ্বান জনায় বিধায়ক অখিল গগৈ ইয়াৰ উপৰি চাহ শ্ৰমিকৰ বাবে ঘোষণা কৰা 5,000 টকা নিদিয়াকৈ নিৰ্বাচন খেলাৰ প্ৰত্যাহ্বান জনায় তাৰ পাছতে অখিল গগৈ পুনৰ মুখ্যমন্ত্ৰীৰ কটাক্ষ 2021ৰ পিছত 2026ত কেনেকে ইলেকশ্যন জিকিব লাগে তাৰ কল্পনা কৰা নাই 2047ত কেনেকে আমি আকৌ ইলেকশ্যন জিকিম তাৰ কল্পনা কৰিছো 2026লৈ চিন্তা কৰাৰ প্ৰয়োজনে নাই that stage is over long back আমি চিন্তা কৰিছো সেইকাৰণে গোটে ডিবিটি দি দিছে নহয় জানো প্লিজ আইবিএস কি অখিল গগৈ শুনক না যিমান আইবিএস কি প্লিজ অনাৰেবল মেম্বাৰ ইলেকশ্যনৰ কাৰণে দিছে ডোন্ট ডিস্টার্ব নহয় জানো ডোন্ট ডিস্টার্ব 26ৰ ইলেকশ্যনৰ কাৰণে অখিল গগৈ 32ৰ কাৰণে আৰু দিম অখিল গগৈ হয় অখিল গগৈ আপুনি সময় ক'ব 26ত দিছে মাননীয় তেওঁতো ঠিকে কৈছে 26ৰ কাৰণেতো দিছোৱেই তাত আপত্তি কৰিবলগীয়া কি আছে আকৌ 32লৈকে আৰু দিম আপুনি আগতে প্লিজ আপোনাৰ সময়ত আপুনি ক'ব আপুনি নোট কৰি লওক আপুনি কি কাউন্টাৰ কৰিব আগতে ইলেকশ্যনৰ সময়ত লৈছিলে মানুহৰ পৰা আমি দি আছো আগতে ইলেকশ্যনৰ সময়ত ব্যৱসায়ীৰ পৰা কালেকশ্যন হৈছিল এতিয়া আমি মানুহক দিছো দিবৰ কাৰণেতো বিধানসভা মহোদয় কিন্তু মুখ্যমন্ত্ৰীয়ে কৈ আছে বাজেটখন এপ্ৰিলৰ পৰা আৰম্ভ হয় কিন্তু বহুত ঘোষণা অক্টোবৰ মাহৰ পৰাহে হৈছে গতিকে এপ্ৰিলৰ পৰা কৰক যিহেতু এখন বাৰ্ষিক কামৰ হেৰি নাই আপোনালোকৰ ভাষণ মুঠতে ভোটৰ কাৰণে দিব লাগে যিমান ভোট কিনিব লাগে চব পইচা দি আছে নহয় প্লিজ অখিল গগৈ ডাঙৰীয়া ভোটটো কিনিবৰ কাৰণে আপোনাৰ টাইম ডেভেলপমেণ্টৰ কাৰণে নহয় আপোনাৰ টাইমত ক'ব ভোট কিনিবৰ কাৰণে প্লিজ আপুনি মোৰ মুখৰ পৰা যিটোৱে উলিয়াব খুজিছে সেইটোৱে উলিয়াই লওক না যি বুলি ভাবিছে এই বুলি ভাবক না মইতো কোনো আপত্তি কৰা নাই আৰু অধ্যক্ষ মহোদয় বাজেটটোতো আগে পিছে আজি ঘোষণা কৰা বাজেট মাৰ্চত ইমপ্লিমেণ্ট হয় আমিতো অক্টোবৰতে কৰিব খুজিছো আপুনি মানে বিধায়ক পুঁজিখিনিও মহোদয় এই বাজেট অধিৱেশন এই নেক্সট সেশনৰ এমাহ আগতহে হৈছে গতিকে বিধায়ক পুঁজিটো নোহোৱাই কৰি দিব লাগে বিধায়ক পুঁজিটো নোহোৱাই কৰি দিব লাগে কাৰণ বিধায়কে কিয় পুঁজি কৰিব লাগে বিধায়কেতো ন্যায়পালিকা আইন চলাব লাগে কাৰ্যপালিকা চলাব লাগে মাননীয় অধ্যক্ষ মহোদয় কিতাপ ল'ব পাৰে মহোদয় আপত্তি নাই উঠাই দিয়ক খালি শাসন হ'ব লাগে সুশাসন হ'ব লাগে যিখিনি হৈ আছে অৰুণোদয় এতিয়া এজন বিজেপি নেতা নলবাৰীত কৈ আছে বিজেপি মিটিঙত নগ'লে বোলে অৰুণোদয় কাটি দিব এনেকুৱা হ'ব লাগে নেকি শপত লৈ সংবিধানৰ এনেকুৱা কথা কৈ আছে আপোনালোকৰ সময়ত ক'ব মাননীয় অধ্যক্ষ মহোদয় কংগ্ৰেছৰ এজন বোলে অৰুণোদয়ৰ কাৰণে 2000 টকালৈকে বোলে ৰেট উঠিছে অখিল গগৈ অৰুণোদয়ৰ কাৰণে 2000 অখিল গগৈ প্ৰথমে শুনি লওক আপোনালোকৰো স্পীচ আছে আপোনালোকৰ স্পীচত এই পইণ্টবিলাক ক'বা মানে এনে ফুলাম কথাবিলাক কৈ আৰে যোনে চবে ক'ব পাৰে ফুলাম চব কথা কিছুমান কৈ এনে এটা নতুন এনে কথা আছে প্লিজ আপোনালোকে নিজৰ যেতিয়া সময় আহিব তেতিয়া ক'ব চব যিমানে অৰুণোদয় হিতাধিকাৰীক ইয়াত গালিগালাজ কৰিব সিমানে মানুহে আপোনালোকক ভোট নিদিব গতিকে আপোনালোকে যদি আপুনি উন্নয়নৰ কথা কৈছে ভোটৰ কাৰণে কিয় চৰকাৰী পইচাটো এনেকে নষ্ট কৰিছে মহোদয় কি কথা কৈ আছে অসমৰ স্বাৰ্থত কৰক অসমৰ উন্নয়নৰ কাৰণে আপোনালোকৰ সময়ত ক'ব অখিল গগৈ জিকি অহাটো কামনা কৰো সেইকাৰণে মই কেইটামান পৰামৰ্শ দিওঁ ৰাজনীতি কৰা হিচাপে যিমানে অৰুণোদয় গালি পাৰিব ভোটাৰে ভাবিব তাৰ মানে কংগ্ৰেছ আহিলে অৰুণোদয় বন্ধ হৈ যাব তেতিয়া যিকেইটা জিকি সেইকেইটাও হাৰি যাব সেইকাৰণে কংগ্ৰেছ আহিলে অৰুণোদয়টো বেটাৰ দিব মহোদয় তিনিখন ৰাজ্যত যি আছে সেইটো অৰুণোদয় ভয় দেখাই দিব নালাগে তাৰমানে আপোনালোকে
তাৰমানে আপোনালোকৰ অৰুণোদয় নামটোত আপত্তি আছে, বেটাৰ হিতাধিকাৰীক দিয়াত আপত্তি নাই। আমি সকলোকে দি দিবলৈ কৈছো, ব্লেকমেইল কৰি ভোটটো ল'ব নালাগে। মানে আপুনি তালিকা ব্লেকমেইল কৰি ভোটটো ল'ব নালাগে। অনাৰেবল মেম্বাৰ প্লিজ, বোলে বিজেপি হলে অৰুণোদয় দিম, আপোনালোকৰ সময়ত ক'ব পাৰিব। আপুনি কৈ আছে অৰুণোদয় বিৰোধিতা কৰিলে মোক বানপানীয়ে ডন ইণ্টাৰাপ্ট। তো আপুনি যদি অৰুণোদয় বন্ধ কৰি দিয়ে, আপোনাক উৰুৱাই লৈ যাব। আপোনাৰ যদি সাহস আছে এবাৰ অৰুণোদয় বন্ধ কৰি দিয়ক। আচ্ছা, আপোনাৰ যদি সাহস আছে অৰুণোদয় বন্ধ কৰি চাওক। অখিল গগৈ ডাঙৰীয়াই প্ৰস্তাৱ দিছে অৰুণোদয় এপ্ৰিলত দিব লাগে। মই হ'ব কি কৈছে কি কৈছে আপুনি প্ৰস্তাৱ দিছে নহয়, মই প্ৰস্তাৱ দিছো যে অৰুণোদয় সকলোকে দিব লাগে। মানে কেইজনমানক দি ব্লেকমেইল কৰিব। 3000 দিম বুলি কয় 1250 টকা নহয়, 3000 দিম বুলি কয় 1250 টকা নহয়। মই আমাৰ বিজেপিৰ এনে দম মাৰিব নালাগে জিকিম বুলি। এবাৰ অৰুণোদয় বন্ধ কৰি চাওক, আপোনালোকে জিকিব পাৰে যদি চাওঁ। হ'ব, মই বন্ধ কৰি চাওক। চাহ বাগানক 5000 নিদিও বুলি কওক, ইলেকশ্যন বন্ধ কৰি চাওক ইলেকশ্যন। আৰে আপুনি বুজিয়ে পালে নেকি আমি জিকিম? হাউচটো চলিবলৈ দিয়া ভালদৰে। তাৰমানে অলপ আগতে আপুনি চবে নিজৰ নিজৰ কথা ৰাখিব পাৰিব। ইয়াততো ভিডিঅ' হয়। অলপ আগতে এটা অখিল গগৈ ডাঙৰীয়াই ক'লে যে অৰুণোদয় বন্ধ কৰি দিয়ক, ইলেকশ্যন খেলক। এই ভিডিঅ'টো ভাইৰেল কৰিব লাগে, প্ৰথম কথা। দ্বিতীয় কথা, মানুহে এনে নুযুঁজিব না। আপুনি মিছা কথা এটা কৈ দিলে কেনেকে হ'ব? কৈ দিলে কেনেকে হ'ব? আপুনি অসত্য কথা এটা কৈ দিলে কেনেকে হ'ব? আকৌ ভয় কিয় খাইছে? এই ব্লেকমেইলটো আপুনি কিয় কৰে? ভয়, আৰে সদায় মানুহক আপুনি এনেকে ব্লেকমেইল কিয় কৰে? ৰ'ব যিটো কোৱা নাই সেইটো কেলে কওঁ বুলি কয়? মই কৈছো আপুনি কৈছে অখিল গগৈক উলিয়াই দিব, মই কৈছো আপোনাক তাতকে উলিয়াই লৈ যাব অসমৰ মানুহে। আচ্ছা, ভিডিঅ'টো আপুনি পইচা দিয়ে ভোট ল'ব পাৰিব। প্লিজ আৰে আপুনি, মই ক'লো নহয় অধ্যক্ষ মহোদয়, এনেকে মোৰ বাজেটখন যে ইফেক্টিভ হ'ব মই বুজিয়ে পোৱা নাছিলো। মই ধন্যবাদ জনাইছো দেৱব্ৰত শইকীয়া অখিল গগৈ ডাঙৰীয়াক যে গাটো অলপ পুৰিছে। ধন্যবাদ, থেংক ইউ। 2021 বাজেট বিতৰ্কত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বাজেটত সন্নিৱিষ্ট জনকল্যাণমুখী আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ অৱলোকন। 2016 চনত অসমৰ বাজেট আছিল 41,000 কোটি টকাৰ। আজি হৈছে 1,55,428.75 কোটি টকালৈ বৃদ্ধি হৈছে বাজেট। লোন লোৱাৰ বিপৰীতে 60,000 কোটি টকাৰ বিত্তীয় সম্পদ সৃষ্টি। ৰিজাৰ্ভ বেংকত অসম চৰকাৰৰ 7,474 কোটি টকা জমা আছে। এই বছৰত আৰু 1,000 কোটি টকা আমি জমা কৰিবলৈ গৈ আছোঁ। এই তথ্য দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এখন ডাঙৰ হস্পিটেলক আমি কেছলেছ ব্যৱস্থাত অনাৰ বাবে আমি প্ৰচেষ্টা কৰোঁ। চৰকাৰী কৰ্মচাৰীসকলে এতিয়া কোনোবা এজন মানুহৰ বেমাৰ হৈছে, তেওঁ দিছপুৰত ফাইল ঘুকটিব নালাগে। নিজৰ আই কাৰ্ডখন লৈ গৈ তেওঁ হস্পিটেলত ট্ৰিটমেণ্ট কৰিব পাৰিব। আৰু সেয়ে নহয়, NHM, SSA এইবিলাকত যিবিলাক কৰ্মচাৰীয়ে কাম কৰে তেওঁলোককো আমি 100% মেডিকেল ৰিইম্বাৰ্সমেণ্ট দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। তেওঁলোকৰ ৰেগুলাৰাইজেশ্যন হ'ব নে নহ'ব? নহ'ব। ৰেগুলাৰাইজেশ্যন হ'ব নাই চাকৰিটো? নহ'ব, কাৰণ মানে আচল কামটো নকৰে আপুনি। চবতে আচল কামটো নকৰে। চাহ শ্ৰমিকৰ কাৰণে নকৰে, 6 জনগোষ্ঠীৰ কাৰণে আচল কামটো নকৰে। ওপৰতে দুটকামান পইচা দি দিব খালি আপুনি। আপোনাৰ তাতে বান্দৰ কেঁকুৱা লাগি আছে নেকি চাওক, আপুনি উঠি আছে। গতিকে অধ্যক্ষ মহোদয়, যিজন মানুহৰ নিযুক্তি কণ্ট্ৰেকচুৱেলক হয় সেই মানুহজনক ৰেগুলাৰ আমি কেনেকৈ কৰিম? কাৰণ ৰেগুলাৰ বুলি এডভাৰটাইজ কৰিলে তেতিয়া আৰু বহুত চোকালৰে আবেদন কৰিলেহেঁতেন। এপইণ্টমেণ্টৰ সময়ত যিটো হ'ব সেইটোৱে কৰিব লাগিব। এইবাৰো আমি টেটৰ টিচাৰক ৰেগুলাৰাইজ কৰিছোঁ বাই কলিং দেম ফৰ আনাডাৰ ইণ্টাৰভিউ। আজি মই বুজাই দিছোঁ, সদায় বিতৰ্কটো আহে। চন্দ্ৰমোহন পাটোৱাৰী আৰু মই দুইজনে BA পাছ কৰিছোঁ। এডভাৰটাইজ কৰিছোঁ কণ্ট্ৰেকচুৱেল বুলি। গতিকে পাটোৱাৰী ডাঙৰীয়াই তাত আবেদন নকৰে যে মই কণ্ট্ৰেকচুৱেল নকৰোঁ। কণ্ট্ৰেকচুৱেল বুলি লৈ তেওঁ 10 বছৰ পিছত মই ৰেগুলাৰাইজ কৰি দিলোঁ। তেতিয়া পাটোৱাৰী ডাঙৰীয়া কোৰ্টত যাব, কোৰ্টত গৈ ক'ব এডভাৰটাইজতে আপোনালোকে কিয় কণ্ট্ৰেকচুৱেল বুলি লিখিছিল, নহ'লেতো ময়ো এপইণ্টমেণ্ট ল'লোহেঁতেন। সেইকাৰণে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ নিয়ম আছে যে কোনো কৰ্মচাৰী কণ্ট্ৰেকচুৱেলক ৰেগুলাৰাইজ কৰিব নোৱাৰে উইদাউট ডিউ প্ৰচেছ অফ ল। তাৰ ব্যৱস্থা আমি কৰিছোঁ।
কণ্টেক্সুৱেল কৰিব নোৱাৰো কাৰণে আমি চাকৰি 60 বছৰ কৰি দিছো এইবাৰ আমি মেডিকেল 100% ৰিইম্বাৰ্সমেন্ট লৈ আহিছো আসল কথাতকৈ আমি বেছি কৰিছো এপইন্টমেন্ট দিওঁতে যি বুলি কৈছিলো তাতকৈ আমি 300 গুণ বেছি ফেচিলিটি দি আছো এইবিলাক হৈছে সৰকাৰ চলোৱাৰ আৰ্ট ক্ৰাফট মেৰ পৰা 1 টকা ইলেক্ট্ৰিচিটিৰ মাসুল আমি হ্ৰাস কৰিম কাৰণ আজি ইলেক্ট্ৰিচিটি বোৰ্ডৰ ৰেভিনিউ বাঢ়িছে আৰু ৰেভিনিউ বিলাক মাজে মাজে স্মাৰ্ট মিটাৰৰ বিতৰ্ক কৰিলে মানে ইলেক্ট্ৰিচিটি বোৰ্ডে টকা লৈ গৈছে টকাটো হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত নাহে টকা হে ইলেক্ট্ৰিচিটি বোৰ্ডত আৰু ইলেক্ট্ৰিচিটি বোৰ্ডে সেই টকাটো ৰাইজলৈকে উভতাই দিয়ে বাই ৰিডিউসিং দা টেৰিফ এইবাৰ আমি 1 টকা 1 মেত আমি হ্ৰাস কৰিম আৰু যদি সকলো ঠিকে থাকে নৱেম্বৰত আৰু এটা হ্ৰাস কৰাৰ বাবে আমি চেষ্টা কৰিম এটা নিজৰ স্যাটেলাইট থাকে আকাশত আমি ৰিয়েল টাইম মনিটৰিং অফ ফ্লাডছ এণ্ড আদাৰ ডিজাস্টাৰ আমি কৰিব পাৰিম আমি সাৰ্ভিলেন্স টু ট্ৰেক ইলিগেল মাইগ্ৰেন্টছ কৰিব পাৰিম ড্ৰাগ ট্ৰেফিকিং আমি চাব পাৰিম ওয়াইল্ড লাইফ মনিটৰিং ইন কাজিৰঙা মানস পবিতৰা ওৰাঙত কৰিব পাৰিম আমি ডেভেলপমেন্ট অফ এপ্লিকেশন এগ্ৰিকালচাৰ ৰোড নেটৱৰ্ক এনভাইৰনমেন্টেল education providing student opportunities for research private sector যোৱাকালি দুই এজন মানুহে মোক হাঁহি আছিল যে স্যাটেলাইট অসমৰ হ'ব পাৰেনে হিমন্ত বিশ্ব শৰ্মাৰ সপোন নতুন অসমৰ সপোন অধ্যক্ষ মহোদয় we are already in advanced negotiation satellite or orbit aerospace য'ত নেকি remote sensing satellites in LEO এইটো হল অসমৰ কাৰণে আইডিয়াল আমি আইএন স্পেক নামৰ অৰ্গেনাইজেশ্যনটোৰ লগত আমি ইতিমধ্যে কথা পাতা আৰম্ভ কৰিছো কনষ্টলেশ্যন অসমৰ ওপৰত 4টা 5টা স্যাটেলাইট থাকিব আৰু প্ৰত্যেকটো স্যাটেলাইটে অসমৰ ৰিয়েল টাইম আমাক ডেটা দি থাকিব আজি আমি ইয়াতে খুব সুন্দৰ কৰি এটা স্যাটেলাইটত 60 পৰা 70 কোটি টকা লাগিব 6-7টা স্যাটেলাইট অসমৰ ওপৰত এনি টাইম দূৰলৈকে গলে কোনোবা এটা অসমত থাকিব গুৱাহাটীক এখন বেম্বু সিটিলৈ ৰূপান্তৰ কৰিব খুজিছে অৰ্থাৎ গুৱাহাটীত এতিয়া যিমানে কনষ্ট্ৰাকচন নহব কিয় 5% বেম্বু মেটেৰিয়েল দে হ্যাভ টু ইউজ যাতে অসমৰ গাঁৱে ভূঞে বাঁহৰ প্ৰচলন হ'ব পাৰে দিস ইজ দা ইকনমিক মডেল মই কিয় বিৰোধীয়ে বেয়া পাইছে মই নাজানো খানাপাৰাৰ পৰা গুৱাহাটী এয়াৰপৰ্টলৈকে আমি ডাইৰেক্টলি ওপৰেদি ৰূপৱে লগাব খুজিছো বাৰাণসীত অলৰেডি হৈ গল কোনোবাই কব যে এইটো ডাঙৰ সপোন সুৰংগৰ কথা কওঁতে মানুহে মোক হাঁহিছিল কিন্তু আই নো হোৱাট আই এম স্পিকিং আজি গহপুৰৰ পৰা নুমলীগড় সুৰংগ মানুহে মোক হাঁহিছিল বাট ইট ইজ কামিং অলৰেডি মাটিবাৰী এছেছমেন্ট উৎপল বৰা ডাঙৰীয়া জানে কাম দ্ৰুতগতিত চলি আছে মাননীয় অধ্যক্ষ মহোদয় এতিয়া আমি বাৰাণসীৰ পিছত সপোন দেখিছো যে খানাপাৰাৰ পৰা এয়াৰপৰ্টলৈকে ষ্ট্ৰেইট আমি ৰোপৱে দি আমি এয়াৰপৰ্ট গুচি যাম যাতে কোনো মানুহৰ অসুবিধা হ'ব নোৱাৰে অধ্যক্ষ মহোদয় আজি আমি লাখপতি বাইদেউ বেয়া পাই কলে কিন্তু আজি লাখপতি বাইদেউসকলৰ কাৰণে আমি 500 কোটি এতিয়া 250 কোটি পিছত 250 কোটি 500 কোৰ্ছৰ আমি এটা ক্ৰেডিট গ্যাৰান্টি ফান্ড নিৰ্মাণ কৰিব খুজিছো যাতে লাখপতি বাইদেউসকলে যিমান টকা লোন লয় কোনো যাতে আপত্তি নকৰে বেংক অধ্যক্ষ মহোদয় অসমৰ ৰেচন কাৰ্ডত চাউল পাইছিল আমি যদি কৰবাত স্যাটেলাইটৰ কথা কৈছো দালি 25 টকা কমত পাব তাৰো আমি কথা কৈছো নিমখ 10 টকা কমত পাব চেনি 20 টকা কমত পাব আজি আমি তাৰো কথা এই বাজেটত উল্লেখ কৰিছো আৰু অসমে সেইজন অখিল গগৈকো সন্মান কৰিব যদি অখিল গগৈ জ্যোতি বিষ্ণুৰ দৰে অমূল্য সম্পদ অসমৰ প্ৰজন্মৰ কাৰণে এৰি থৈ যাব পাৰে মইতো এতিয়ালৈকে এটা কবিতাও পঢ়া নাই মাননীয় অধ্যক্ষ মহোদয় প্ৰণৱ বড়োৰ আত্মত্যাগেৰে আমি বিধায়ক হ'ব পাৰিম কিন্তু কনকলতা বিশ্ববিদ্যালয় ৰিং ৰোডৰে মহাকাশত স্যাটেলাইটে আপুনি অমৰ হ'ব পাৰিব অধ্যক্ষ মহোদয়
মোৰ স্পীচটো খুব চিম্পল আছিল অখিল গগৈ ডাঙৰীয়াই ভাল কৰি দিলে মই ৰিয়েলাইজ কৰিছোঁ কালি ৰাতি মই প্ৰিপেয়াৰ কৰা স্পীচটোত কৈ আপুনি বেটাৰ কৰি দিলে সেইকাৰণে মাজে মাজে কংগ্ৰেছে কয় আপোনাৰ লগত আমাৰ সম্পৰ্ক আছে নেকি বুলি স্পষ্ট কৰি দিয়ক আছে নে নাই এটো উঠনি আপুনি কৈছে আকৌ বিধায়ক বনাই দিব আপুনি ক'লে নাই আপোনালোকে চাওক যে মোৰ স্পীচটো ইম্প্ৰুভ হোৱাত কোনে সহায় কৰি আছে এইটো আপোনালোকে ডিচাইড কৰক মই কিয় ক'ব লাগে মাননীয় অধ্যক্ষ মহোদয় প্ৰতিদিনে চাব বিধানসভাত মোৰ যিকেইটাই অলপ চলপ ভাল স্পীচ হয় তাৰে 20% কণ্ট্ৰিবিউশ্যন অখিল গগৈৰ নামত থাকে গতিকে এইটো এটা লিংক আছে নে নাই আপোনালোকে ডিচাইড কৰিব মইনো কিয় ক'ব লাগে মাননীয় ধাৰণা হয় মাজে মাজে আপোনালোক দুইটাই কথা পাতি লয় নেকি যে বিৰোধীটো অখিল গগৈ ৰুলিংটো আমি হ'ব পাৰে মইতো চবৰ লগত কথা পাতো মইতো চবৰ লগত কথা পাতো আপোনাৰ লগতো পাতো গতিকে আপুনিতো জানে মইতো চবৰ লগত কথা পাতো এইটোতো আৰু মইতো ৰিঙে কৰি থাকো কেতিয়াবা দুই এজনে আপোনালোকে নুঠাই কিন্তু মইতো কথা পাতিয়ে থাকো কাৰণ মই পলিটিক্সত চবৰ লগত কথা পাতি থকাটো বিশ্বাস কৰোঁ আৰু আপুনি জানে আজি আমচু আমাৰ আইডিঅলজিকেলি বহুত দূৰত কিন্তু আমচুৰ লগতো মই কথা পাতি থাকো কথা পাতি থকাটো পৰেশ বৰুৱা ডাঙৰীয়াৰ লগতো কথা পাতি থাকো কাৰণ মই যদি কথা পাতিলে মানুহৰ মলম হ'ব পাৰে অলপ যদি কষ্টটো কমিব পাৰে কথা পাতাত কি যায় গতিকে কথাটো মই পাতো সেইটোতো ডেফিনেটলি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত